নমস্কাৰ বন্ধুসকল, মই কুশল গগৈ মোৰ অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁ হেংচোৱা পুখুৰী আৰু হেংচোৱা পুখুৰীত কিহৰ কাৰণে আহিছোঁ আপোনালোকে এইটো গম পাইছে থাম্বনেইল আৰু টাইটেল দেখি। এটা আমি জানো যে পুখুৰীতে যিহেতু মাছ মেলোঁ, কিন্তু ঘৰটো এনেকৈ যে ব্যৱসায় কৰোঁ বুলি ক'লে ঘৰটো নিজে আপুনি কিবা এটা বনাই মেলি কৰোঁ বুলি ক'লেও মানুহৰ সা সুবিধা আছে। সেইটো কাৰণতে অইলৰ ফালৰ পৰা কিছুমান মামাই সুবিধা পাইছে এইফালে মাছ মেলিবলৈ, মাছ পুহিব। এতিয়া আমি মামাহঁতৰ ঘৰলৈ আহিলোঁ আৰু ইয়াত টোটেলি পানী কিমান ধৰিব, পানীহে কথা ইমানখিনি মই ক'ব নোৱাৰিছোঁ। এতিয়া আজিৰ পৰাই আমি ইয়াত কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। পানী ভৰোৱা আৰু বাল্টি লৈ ফিল্টাৰ কৰি আইৰণ পানীটো থাকিলে মাছৰ কাৰণে অলপমান উপযুক্ত নহয় বুলি ভাবোঁ। সেইটো কাৰণতে পানীটো ফিল্টাৰ কৰি আমি পানীটো জমা কৰিম। পানী জমা কৰি তো বাকী মাছ 6 তাৰিখে মাছ আহিব। চৰকাৰ ফালৰ পৰা অইলৰ ফালৰ পৰা কিছুমান মাছ দিব পুহিবলৈ। তাকে পুহিব লাগিব। তাকে মামা পুহিব আৰু ময়ো অকণমান সহায় কৰি দিম বুলি আহিলোঁ। তো আমি কিনো পাৰোঁ দেখুৱাই যাব লাগিব। এতিয়া ব'লক আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাইজ এইফালে দেখিবলৈ পাইছে, এইফালে মামাহঁতৰ ঘৰত এটা গ্ৰীণ হাউচ বনাইছে। ইয়াতে মাছৰ কিছুমান বিজনেছ অইলৰ ফালৰ পৰা কিছুমান মাছ পুহিবলৈ ব্যৱস্থা কৰি দিছে। আৰু এইফালে পূৰা ধুনীয়াকৈ ঘৰটো বনাই ল'লে। হেঞ্চৰ পুখুৰীত আছোঁহি আৰু এইফালে মামাহঁতৰ ঘৰ এতিয়া গ্ৰীণ হাউচত কেনেকৈ কি মাছ পুহিবলৈ কিনো সুবিধা কৰিছে তাৰে চাম বুলি ভাবিছোঁ আৰু ময়ো চাম, আপোনালোকক দেখুৱাব লাগিব। পানীটো এতিয়া বৰ্তমান আমি পানী দি আছোঁ। এইফালে পূৰা পানী জমা কৰি আছোঁ আৰু এইফালে পূৰা ধুনীয়াকৈ ট্ৰেলি বনাই দিছে। এতিয়া পানী ভৰাই মাছ পোহা ব্যৱস্থা কৰিব লাগিব। মামাহঁতৰ লগতে পুহিব আৰু মই নোপুহোঁ, জাষ্ট মামাই দুটামান সহায় কৰিম বুলি আহিলোঁ। আৰু এইফালে পূৰা দেখিবলৈ পাইছে টোটেলি বনাই কমপ্লিট হৈয়ে গ'ল। এইফালে পূৰা পানী জমা কৰিব লাগে, জমা কৰি আৰু মাছৰ ব্যৱস্থা কৰিব লাগিব। মাছ এতিয়া পোহা হ'ব। কিনো মাছ পোহে তো সকলো দেখা যাম, চাই যাওক। ৰাইজ আমি পোনপ্ৰথমে সেইফালে দেখিবলৈ টিউবেলেদি এইফালে পানী ভৰাই মেলি এইফালে ফিল্টাৰ কৰিছোঁ। ফিল্টাৰ কৰি এইফালে আমি তাত গৈ পানী জমা কৰি আছোঁ। এইকেইটাতো আপোনাৰ প্ৰায় কিমান লিটাৰ ধৰিব ইমানখিনি মই নাজানো। আগতে পানী ভৰাই পোৱা নাই ইমান ডাঙৰ এটা গুদামত, যিহেতু এতিয়া পূৰা পানী ফিল্টাৰ কৰা হৈ গৈছে। ফিল্টাৰ কৰি এইফালে টিং চেঞ্জ কৰি আৰু তাত ঢালিবগৈ লাগিব। ঢালি মেলি আৰু দিনটো কিনো কৰোঁ, কি কৰা হ'ব সকলোবিলাক দেখা যাম, চাই যাওক। ৰাইজ তো এইফালে এইটো মটৰ দিছে কিহৰ কাৰণে, এই মটৰকেইটাৰ কানেকশ্যন এইটো আপোনাৰ য'ত পানীটো মাছ মেলিবলৈ যিটো ব্যৱস্থা কৰিছে, এই দুটাত আপোনাৰ পানীটো যিহেতু অক্সিজেন কাৰণে এইবিলাক কিছুমান বস্তু দিছে, গম পাইছে। যিবিলাকে মাছৰ ব্যৱসায় কৰে, যিবিলাকে নিজে এনেকৈ মাছ যিহেতু পোহে তেখেতে গম পাইছে। এইফালে মামায়েও এইবিলাক পূৰা ধুনীয়াকৈ চাফা কৰি দিছে। চাফা কৰি এইবিলাক শুকাব লাগিব। শুকোৱাৰ পাছত তাৰপাছত পানীটো ষ্টক কৰি তাৰপাছত মাছ মেলিব। আৰু এইটো চাফা কৰাৰ পাছত আৰু এইটো পানী টোটেলি ফুল কৰিব লাগিব। আৰু আমি পানী কিহেৰে অনা হৈছে, কিহেৰে পানী ইয়াত জমা কৰিছোঁহি বাল্টি আনি। কিমান দিনমান লাগিব এনেই আপোনাৰ অনুমান? একো নাই। এইফালে মামা ভাগিন লাচিত বৰফুকনে যিহেতু এটা গড় বান্ধিব পাৰিছিলে, তেতিয়াহ'লে আমি মামা আৰু ভাগিনে দুটাত পানী জমা কৰিব কিয় নোৱাৰিম? নোৱাৰাৰ কথা কি আছে? সকলো কাম কৰিবলৈ নিজৰ মনৰ কথা কৰিব পাৰি। তাকে এইফালে পানী ফিল্টাৰ কৰি আছোঁ। পানী আনিব লাগিব আৰু পোনপ্ৰথমে এইফালে চাফা কৰি লওক। এতিয়া প্ৰথম আমি সেইটোত পানী জমা কৰিছোঁ, তাৰপৰা জমা কৰিম। জমা কৰি পূৰা দেখুৱাই যাম, চাই যাওক। পানী টিঙত নি তাত ষ্টক কৰি আছোঁ। যিহেতু এতিয়া আপোনাৰ 112 টিং পানী টোটেলি নিয়া হৈ গ'ল। মটৰ লগাই এইফালে আপোনাৰ পানীটো আমি ফিল্টাৰ কৰিছোঁ। ফিল্টাৰ কৰাৰ পাছত তাত ছাপ্লাই কৰিছোঁ, য'ত ষ্টক কৰিছোঁ, য'ত আমি ছাপ্লাই নি পিনি ষ্টক কৰিছোঁহি। কিহৰ কাৰণে কৰিছোঁ আপোনালোকে গম নাপাইছে যে আইৰণৰ পানীটো মাছৰ ইয়াত দিব পৰা সুবিধাজনক নহয়, যিহেতু গম পাইছে। সেইটো কাৰণতে ফিল্টাৰ কৰি পানীটো আমি ষ্টক কৰিবলগীয়া হৈ গৈছে। আৰু এইফালে মামাও এইফালে কাম লাগি আছে। তেখেতে কাঠ মিস্ত্ৰী কৰে, যিহেতু এইফালে কি বনাবলৈ লৈছে মামা? গেছ টেবুল। তেখেতে এখন গেছ টেবুল বনাবলৈ লৈছে। এইফালে পূৰা কাম তেওঁ লাগি আছে। বাকী আমিও এইফালে পূৰা পানী জমা কৰি আছোঁ। যিহেতু আমি য'ত মাছটো ৰখোৱা হ'ব, তাত আমি এই পানীটো ফিল্টাৰ কৰি এনেকৈ ফিল্টাৰ কৰি মেলি আমি তাত গৈ ষ্টক কৰিবলৈ গম পাইছে। এনেকৈ কিমান টিং লাগিব এইটো মই ক'ব নোৱাৰোঁ। দেখিছে কিমান ডাঙৰ হয়।
এতিয়া মামাই ঘৰৰ কিছুমান সৰুৱা কাম কৰি আছে, কৰাৰ পাছত আমি মামাই মই ফিল্টাৰ কৰি পানী তাত ষ্টক কৰিব লাগিব। আৰু এইফালে 6 তাৰিখে মাছ আহিব বুলি কৈছে, কাৱৈ মাছ যিহেতু মই প্ৰথম শুনিছোঁ, যিহেতু আগতে শুনা নাই সেইবিলাক কাৱৈ মাছৰ কথা। যিবিলাক আমি বিলত বা নদীত পাওঁ সেইটো নহয়, এইটো মানে ছাপ্লাই আহিব, দুলীয়াজনৰ পৰা আহিব বুলি কৈছে মাছটো। এইফালে ৰাইজ, এইফালে মামা দুজনে ইলেক্ট্ৰিচিয়ানৰ কাম কৰে, তেখেতে মানে ইয়াৰ পৰা মানে যিহেতু আমি মাছটো ইয়াত ৰাখিলেই নহ'ব, ইয়াত ৰখাৰ এটা উদ্দেশ্য আছে। যিহেতু এইফালে মটৰ দুটা লগাই দিছে, মটৰৰ পৰা কানেকশ্যন লগাই ইয়াতে মানে পানী যিহেতু অক্সিজেনৰ মানে ব্যৱস্থা কৰিছে তেখেতলোকে। এইফালে বৰ্ডখন ঠিক কৰি আছে, বৰ্ড ঠিক কৰাৰ পাছত মানে কেনেকৈ কি কৰিব লাগিব মানে তাৰে বিষয়ে সুধিব লাগিব মামাহঁতক। আৰু এইফালে মামায়েও এইফালে চাফা কৰিলে, আমাৰ ঘৰত যিহেতু মামা সকলোবিলাক এইফালে ধুনীয়াকৈ চাফ চিকুণ কৰি মেলি ইয়াতে পানীটো ষ্টক কৰা হ'ব। আমি প্ৰথম আমি ইয়াতে ষ্টক কৰিছোঁ, দেখিবলৈ পাইছে ৰাইজ। এতিয়া 100 টিঙৰ ওপৰতেই হ'ল, আমাৰ তলিখনেই পূৰ হোৱা নাই, কি হ'ব নাজানো। কি কয় মানে এনেই কিমান দিনমান লাগিব বুলি ভাবিছে আপোনালোকে? এইটো মোটামুটি প্ৰায় 20-25 দিনমান লাগিব। সেইটো সিমানখিনি পানী তেখেতলোকে সিমান দিনৰ কাৰণে আশা কৰিছে, কিন্তু আমি 4 দিন টাৰ্গেট লৈছোঁ। কিমানখিনি পাৰোঁ তো আপোনালোক দেখুৱাব লাগিব। আৰু এইফালে কওকচোন মামা, তো যিহেতু এতিয়া অক্সিজেনটো ক'ৰ পৰা কেনেকৈ কানেকশ্যন হ'ব, ক'ত কেনেকৈ দিব লাগিব সেইবিলাক ক'ব পাৰিব নেকি? এইটো মানে হ'ল অক্সিজেনৰ মেচিনটো। এইটো অক্সিজেনৰ মেচিনটো ন? দুইটা হয়। এইটো এটা অঁ, ইয়াৰ পৰা কাৰেণ্টটো এখন বৰ্ডত ফিটিং হ'ব। ইয়াৰ পৰা ইয়াত প্লাগ আছে, প্লাগ ইয়াত ভৰাই দিলে মেচিন ঘূৰিব, অক্সিজেন এইফালে যাব। মানে দুইটা মানে চবৰে বেলেগ বেলেগ, এইটো যাতে আপোনাৰ এইফালে যাব, এইটো দুফালে দুটা যাব নেকি? এই মটৰটোৰ কাৰণে এইটো টেংকি, অঁ, সেই মটৰটোৰ কাৰণে সেইটো টেংকি। অঁ, এইকেইটা যে এইটো যে এইটো হ'ল অক্সিজেন। অক্সিজেনটো মানে চাকিবহি, আমি যেনেকৈ চাকনি ব্যৱহাৰ কৰোঁ যে তেনেকৈ চাকিবহি। পানীটো মানে ৱাছ কৰি দিব নেকি? নহয়, ৱাছ নহয়, এই পানীটো মানে বুবনি উঠিব, বুবনিটোৰ কাৰণে। আচ্ছা আচ্ছা। তাৰ সেই বস্তুটো দিয়াহে মানে কি মাছটো মানে যাতে তলত অক্সিজেনটো পায়, তাৰমানে সেইটো কাৰণে এই বস্তুটো দিয়া ব্যৱহাৰ কৰিছে। গৰমত অৱস্থা বেয়া হৈ গৈছে, এতিয়া আকৌ পানী আনিবই লাগে নে কি কয়? এইফালে পানী ফিল্টাৰ কৰি দিছোঁ, বৰ দেৰি কৰি থাকিলে এইফালে পানী বাহিৰ বাছ হৈ যাব, সেইটো কাৰণে পানীটো আনি এটা ষ্টক কৰিব লাগে। ৰাইজ এতিয়া টাইম হ'ল 3টা বাজি গ'ল, প্ৰায় আপোনাৰ আধা বেলা লগা হৈ গ'ল। আৰু পানী দেখিবলৈ পাইছে, মানে এই বগা পাইপডাল দেখিছে, সেই আধাতে লাগিছে, প্ৰায় আপোনাৰ 150 টিংমান পানী সোমাই গ'ল। আৰু এইফালে মামাহঁতে এইবিলাক কাম কৰি থ'লে, যিহেতু কাৰেণ্টৰ যিখিনি মানে ব্যক্তিগত কাম। আৰু এইফালে দেখুৱাই দিছোঁ, এইটো আপোনাৰ অক্সিজেন দিছে, যিহেতু এইটো আপোনাৰ বুবনি যিটো অক্সিজেন মাছখিনি মানে জিন্দাকৈ থাকিবলৈ, জীয়াই থাকিবলৈ ভালকৈ এইখিনি সুবিধা কৰি দিছে। তো অফ কৰি দিছোঁ, তো তেনেকৈ এইখিনি কাম কৰা হৈ গ'ল। আৰু বাকী পানী ভৰাবলৈ যি বাকী আছে, পানী ভৰাই আৰু কিমানখিনি পাৰোঁ ভৰাওঁ। গুড মৰ্ণিং বন্ধু বান্ধৱীসকলে। তো আজি কালিৰ দিনটো যিহেতু আমি কাম কৰিলোঁ, আজি আকৌ কৰিব লাগিব। কালি ৰাতিপুৱাতে শুই উঠিলোঁ, অলপমান ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ আকৌ কাম লাগিব। কালি টোটেলি কামটো কৰা নহ'লেই। কালিত আমি প্ৰায় 200 টিঙৰ ওচৰা-ওচৰি যিহেতু পানী ভৰালোঁ, আজি আকৌ ভৰাব লাগিব। চিনটেক্সটো গম পাইছে কিমান ডাঙৰ হয়, 2টা চিনটেক্স তাৰপৰা আনি মেলি ফিল্টাৰ কৰি দিবলগীয়া হ'ল। তো কালি মানে আমি ফিল্টাৰ কৰি, যিহেতু টিঙে ইয়াত আমি য'ত আমি পানীটো ষ্টক কৰিছিলোঁ, মাছ পুহিবলৈ তাৰ ব্যৱস্থা কৰিছে বাবাই। ইয়াত মানে ইমান সহজো নহয় পানী ভৰাব, সকলোৱে গম পাইছে কিমান এটা ডাঙৰ চিনটেক্স। এতিয়া অকণমান ফ্ৰেছ হ'লোঁ, ফ্ৰেছ হৈ মেলি আকৌ ষ্টাৰ্ট দিব লাগিব কাম। তো আজি কি পাৰোঁ দেখুৱাই যাম, চাই যাম। তো ৰাইজ, এফালে যোৱা কালিৰ পৰা আজিলৈকে আপোনাৰ পানী দেখুৱাইছে সিমানটো মানে টোটেলি অনা হৈ গ'ল। কালি আৰু আজি লগ খাই প্ৰায় 300 টিঙৰ ওপৰতে হ'ল, বেছি হ'ব মানে হিচাপটো কৰাই নাই। প্ৰথমতে হিচাপ কৰিছিলোঁ, কিন্তু কিমান কৰিব, 300 টিঙৰ ওপৰতে হ'ল। তো কিমান লাগে কি হয় নাজানো, মামাও অলপ লাগিলে, ময়ো লাগি আছোঁ।
আৰু এইফালে বাল্টি দেখিছে, পূৰা বাল্টিত পানী আনি আছোঁ। আইৰণ দেখিছেনে কি অৱস্থা, সেইটো কাৰণে ফিল্টাৰ কৰিব লগা হৈছে। ফিল্টাৰ কৰি আৰু বস্তুটো আমি ৰখাইছোঁ। ৰখাই মেলি কিমানখিনি পাৰোঁ দেখুৱাব লাগিব। শেষলৈকে চাব ভিডিঅ'টো, মানে আমি কৰিব পাৰোঁ নে নোৱাৰোঁ, আমাৰ টাৰ্গেটটো পূৰ কৰিব পাৰোঁ নে নোৱাৰোঁ তাকে দেখুৱাব লাগিব। তো ৰাইজ আমি আহি এফালে মমাইকো দুটামান কথা সুধিম বুলি ভাবিছোঁ। মানে আপোনালোকে তেতিয়া গম পাব যে যিহেতু ভাবিব পাৰে যে মই অকলে আনিছোঁ বুলি, কিন্তু মমায়ো যিহেতু লগত আনি আছিলে। আৰু কিমান দিন হ'ল হিচাপ মই ইমানখিনি মানে কিমানটো হিচাপ কৰিব তাকে এনেকৈ অনা হ'ল। মমায়ে গম পাব যিহেতু কিমান আনিলে। মমাইটো নন ষ্টপ আনিয়ে আছে আৰু ময়ো আনিছোঁ বাৰু। তথাপিতো আমি মমাৰ কথাটো সুধিম বুলি ভাবিছোঁ। এইফালে মমাই কওকচোন, আমি মানে এতিয়া টিঙেৰে আমি কিমানমান পানী ভৰোৱা হ'ল? এইফালে দেখিছা পানীটো আমি এনেই প্ৰায় 3000 লিটাৰমান হ'ল আৰু মটৰ কভাৰ নকৰেতো ইমান। টিঙেৰে কভাৰ নকৰে। টিঙে কিমান আনিব লাষ্টত গৈ পিনে ন? টিঙৰ আনিলোঁ 3000 লিটাৰমান। বাদ বাকীটো 16000 লিটাৰ পানী ধৰে টেংকিটোত। এইটো টেংকিত আপোনালোকে দেখি অনুমান কৰিছে কিমান লিটাৰ যে পানী ধৰিব? 16000। এটা 16000 ন? এতিয়া ওখটো 4 ফুট আছে। আৰু ঘেৰটো দিব টাইমত মানে এইটো মানে 8টা টায়াৰ লাগিছে। এটা টায়াৰত 6 ফুট 7 ইঞ্চি থাকে এটা টায়াৰ। ডাঙৰ চাইকেলৰ টায়াৰবোৰ যে এটা টায়াৰত 6 ফুট 7 ইঞ্চি থাকে। এতিয়া কেইটা টায়াৰ? 8টা টায়াৰ খাইছে। এইটো গোলাইটোত মানে 16000 লিটাৰ মুঠতে পানী ধৰে। এতিয়া পানী প্ৰায় 16000, এতিয়া 11000 লিটাৰ পানী ভৰাব লাগিব মিনিমাম পোনাৰ কাৰণে। তাৰপিছত ডাঙৰ হ'লে অলপ আৰু 16 ইঞ্চি পানী বঢ়াব লাগিব। 16 ইঞ্চি। আৰু দানাটো অইলে দিছে আৰু সুবিধা দিছে ন? তো প্ৰতিটো মানে এইফালে অইলে বহুতখিনি সুবিধা দিছে তেখেতলোকক। আৰু ইয়াত এতিয়া টোটেল আপোনাৰ 16000 লিটাৰ পানী ধৰিব বুলি কৈছে। আপুনি যিটো টাৰ্গেট দিছে পানী, মানে যিটো টেংকিটোৰ পৰিমাণটো মানে আমাৰ পৰিমাণ লৈহে পানী ভৰাব লাগিব। যাতে আপুনি দেখিছে ইমানটো হাইটটো ইমান আছে, ইমানটো পানী ভৰাব নালাগে। তাৰ এটা পৰিমাণ আছে। আমি এনেকৈ ধৰক আপোনাৰ টিঙেৰে এফুট কমালোঁ ন? আমি এনেকৈ ধৰক আপোনাৰ টিঙেৰে আমি 300 লিটাৰ আমি মই পানী ভৰালোঁ। ৰাইজ মামীৰ ওচৰত পালোহি আৰু মামীও এইফালে দেখিবলৈ পাইছে মেচিনত কাপোৰ চিলাই আছে। আৰু আজিকালি প্ৰায় মানুহে কাপোৰ নিচিলায়, যিহেতু প্ৰায় মানুহে বজাৰতে যিহেতু কিনিবলৈ পায় কিনিয়ে পিন্ধে। কিন্তু তেখেতলোকে নিজেই কাপোৰ আনি ঘৰতে এনেকৈ চিলাই কৰে। আৰু তেখেতে এনেকৈ কাপোৰবিলাক মানে ঘৰতে নিজে মানে প্ৰয়োজনীয় কাপোৰকেইটা চিলাই মেলি লৈ লয় আৰু। বাকী এইফালে মামীক সুধিম বুলি ভাবিছোঁ। মামী কওকচোন, আপোনাৰ যিহেতু এইটো অইলৰ ফালৰ পৰা আপোনাক যে সুবিধা দিলে, আপুনি পোনপ্ৰথমে কেনেকৈ বস্তুটো আঁচনিটো কেনেকৈ গম পালে? কি কৰি দিছিলে প্ৰথম? ৰূপান্তৰ নামৰ আঁচনিটোৰ কথা গম পালোঁ। আৰু সেই আঁচনিৰ থ্ৰুৱেদি এনেকৈ দুখীয়া মহিলাসকলক সাহাৰ্য প্ৰদান কৰি থাকে। গতিকে আমিও সেই সাহাৰ্য ল'বলৈ আগবাঢ়ি গ'লোঁ। প্ৰথমে মৰাণ অইলত আমি এপ্লিকেশ্যন দিলোঁ। তেওঁলোকে দুলীয়াজান অইল ইণ্ডিয়া লিমিটেড গ্ৰাম উন্নয়ন বিভাগলৈ ফৰৱাৰ্ড কৰি দিলে আমাৰ এপ্লিকেশ্যন। তাত চিলেক্ট কৰি আমাৰ হেণ্ডলুম আৰু বায়'ফ্লকৰ গোটকেইটাক চিলেক্ট কৰি আমাক বাছনি কৰিলে। মাছ পোহা বাহিৰেও অইলৰ ফালৰ পৰা আৰু কিবা কিবি সুবিধা পোৱা যায় নেকি? আছে, বহুতখিনি সুবিধাই দিয়ে অইলৰ ফালৰ পৰা। মহিলাসকলক হেণ্ডলুমৰ সুবিধা দিয়ে। আৰু বাকী নিবনুৱা যুৱকক ট্ৰেক্টৰ, তাৰপিছতে গাড়ীখন কি গাড়ী কয়, ছটা হাতী তেনেকৈ ছাবচিডিত দিয়ে। তেওঁলোকে বহুতখিনি ছাবচিডিত দিয়ে। কিন্তু সেই পুৰুষসকলেও 5জনীয়া গোট গঠন কৰিয়ে সেই সুবিধাটো ল'ব পাৰে। আৰু মহিলাসকলেও হেণ্ডলুম টেক্সটাইলৰ এইটো 5জনীয়া গোটৰ থ্ৰুৱেদিয়ে সাহাৰ্য ল'ব পাৰে। যদি আপোনালোকে যদি কোনোবা এপ্লাই কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনাৰ এইটো ক'ত আছে বুলি ক'লে? আপোনাৰ দুলীয়াজানত আছে ন হেড অফিচটো? দুলীয়াজান SID। আপোনাৰ মেইন যিহেতু অফিচটো দুলীয়াজান হেড অফিচত যাব লাগিব। আৰু তেখেতলোকে ক'লে য'ত, যিহেতু আপোনালোকে গম পাইছে। যদি আপোনালোকে যদি কৰোঁ বুলি ভাবে, তেতিয়াহ'লে আপোনালোকে যিহেতু এপ্লাই কৰিব পাৰে। এইটো বছৰেকৰ মূৰতটো আৰু প্ৰত্যেক বছৰে আহিয়ে থাকে চাগে? প্ৰতি বছৰে বুলি নকওঁ, প্ৰতি বছৰে দিয়ে। কিন্তু অইল অধিকৃত এলেকাৰ মহিলাসকলক সেইখিনি পুৰুষ মহিলাক সেইখিনি সুবিধা প্ৰদান কৰি আহিছে। যিবিলাক মানে দুখীয়া শ্ৰেণীৰ নিবনুৱাসকলক মানে সেইটো সুবিধা তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। যিহেতু আপোনালোকে চব মানে ঘৰতে বহি কিছুমান মানে ব্যৱসায়ী নিজে তেখেতলোকে যিহেতু আপোনালোকক দিছে, তেতিয়া আপোনালোকে নিজে বস্তুটো নিজে গৈ
এপ্লিকেশ্যন দিব লাগিব, দি মেলি কামবিলাক আপোনালোকে নিজে ঘৰত বহি আগবঢ়াই যাব পাৰে। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক এটা কৰিব, যিবিলাকে নতুনকৈ আহিছে সকলো চেনেললৈ সকলোৱে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে আৰু বাই বাই।